নমস্কাৰ সকলোকে। আজি আপোনাৰ ফোবিয়া অৰ্থাৎ অকাৰণ অকস্মাত মানুহ যি আতংকিত হৈ পৰে তাৰ বিষয়ে অলপ ভিডিঅ' প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমটো হৈছে ফোবিয়া বিভিন্ন ধৰণৰ থাকে। প্ৰথম ফোবিয়াটো লৈছোঁ এই মানুহ যে পাব্লিক স্পিকিং বুলি যিটো কয়, মানে ৰাজহুৱা ঠাইত বা কোনোবা ধৰক মাইকত কিবা ক'বলৈ দিলে আমি ক'বলৈ খুব ভয় খাওঁ, মানে নাৰ্ভাছ ফিল কৰোঁ যে বৰ মানে বেছিভাগৰে হয়। এইটো এটা এক ধৰণৰ ফোবিয়া বুলি ক'ব পাৰি, যিটোক ইংৰাজীত কয় গ্ল'ছ'ফোবিয়া। গ্ল'ছ'ফোবিয়া হ'লে মানুহ নাৰ্ভাছ হৈ যায়, পটককৈ কিবা ক'বলৈ অসুবিধা পায়, বিশেষকৈ ৰাইজৰ মাজত, ৰাজহুৱা মানুহৰ মাজত কথা ক'বলৈ অলপ টান পায়, মানে দিগদাৰ পায়। আৰু সেইটোৰ পৰা হাত সাৰিবলৈ ভাল এটা উপায় হৈছে এনেধৰণৰ প্ৰয়োজনীয় কিছুমান কথা জনাই ফেচবুকত বা এনেই ভিডিঅ' কৰি চাব লাগে। এনে কৰিলে কি হয়, সেই ভয়টো মানুহৰ ভাঙি যায়। মোৰে এনেকুৱা গ্ল'ছ'ফোবিয়া টাইপ আছিলে, সেইটো কাৰণে চাওক আজি মই প্ৰয়োজনীয় কথাখিনি যিখিনি মই জানো সেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ, অলপো ভয় নলগাকৈ। গতিকে মই ভাবোঁ এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি থাকিলে সেই ফিয়েৰটো ভাঙে। আমি ফেচবুকৰ পৰা টকা পইচা পোৱাটো বেলেগ কথা, সেইটো পালেতো ধৰক কল্যাণমূলক কিছুমান কামত লগামেই, সেইটো পিছৰ কথা। কিন্তু কথাটো হ'ল এই যে আমাৰ যিটো স্পিকিংটো, আমাৰ পাব্লিক স্পিকিংটো হ'ব লাগে। আমি ৰাইজৰ মাজত ভালকৈ দুআষাৰ কথা ক'ব পৰাৰ ভিতৰত হ'ব লাগে। আৰু এই যে যিটো ফিয়েৰটো, সেই যিটো ভয়, সেইটো হয় গ্ল'ছ'ফোবিয়া, যিটো মোৰো আছিল, হয়তো আপোনালোকৰো দুই এজনৰ থাকিব পাৰে। গতিকে এনেধৰণে ক'বলৈ চেষ্টা কৰিলে সেই ভয়টো দূৰ হয়, যেনেকৈ মোৰ দূৰ হৈছে। এতিয়া দ্বিতীয়টো ফোবিয়ালৈ আহিছোঁ, সেইটো হৈছে আমি ধৰক উৰিবলৈও, আকাশত উৰিবলৈ বহুত মানুহৰ ভয় থাকে, মানে বিমান যাত্ৰা কৰোঁতে সেইটোক কয় এৰ'ফোবিয়া। ঠিক তেনেধৰণে বহুতৰে সাপ দেখিলে খুব ভয় লাগে, বা এনেকুৱা মনোভাৱ হয় কেতিয়াবা যেন সাপ ওচৰত আছেই, এইফালে সাপ সিফালে সাপ, এনেকুৱা এটা ভাৱ আহি থাকে। আৰু সেইটো এটা ফোবিয়াৰ কাৰণেই সাধাৰণতে হয় বুলি কয়। সেই ফোবিয়াটো হৈছে অফিডোফোবিয়া। অফিডো মানে হৈছে সাপ, সেইটো এটা গ্ৰীক ভাষাৰ শব্দ, অফিডোফোবিয়া। আৰু সাপৰ বিষয়ে যিটো অধ্যয়ন কৰে বিজ্ঞানৰ শাখা, আচলতে বিজ্ঞানৰ বিভিন্ন শাখা অনুযায়ী বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰা হয়। এই সম্পৰ্কেও মই কোনোবা এদিন আপোনালোকে এটা ভিডিঅ' প্ৰস্তুত কৰি আনিম বাৰু। আৰু এই যে সাপৰ বিষয়ে যি বিভাগত অধ্যয়ন কৰা হয় সেইটো হৈছে অফিড'লজি। অফিডো মানে সাপ, লজি মানে লজিৰ অৰ্থ হৈছে লগাছ, টু ডিছকাৰ্ছ মানে অধ্যয়ন কৰা। অফিডো মানে সাপ, লগাছ মানে অধ্যয়ন কৰা, সাপৰ বিষয়ে য'ত অধ্যয়ন কৰা হয়। তেনেধৰণে বিভিন্ন বিভাগ থাকে, সেইটো পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম। এতিয়া পিছৰটো ফোবিয়ালৈ আগবাঢ়িছোঁ, সেইটো হৈছে আমি বন্ধ কোঠালিত থাকিলে বা কেতিয়াবা এনেকুৱা ভাৱ হৈ যায় মনতে যে বন্ধ ঠাই এটাত আছোঁ আমি, মানে তাৰ পৰা মানে যদি আমি কেনেবাকৈ পটককৈ বন্ধ ঠাইত যদি আবদ্ধ হৈ যাওঁ, তাৰ পৰা আমি কেনেকৈ উলিয়াম, তাৰ এটা যি ভয় থাকে, সেই ভয়টোকো বৈজ্ঞানিকভাৱে নাম দিছে, সেইটো হৈছে ক্লাষ্ট্ৰফোবিয়া। ক্লাষ্ট্ৰফোবিয়া হ'লে বন্ধ ঠাইলৈ ভয় কৰে মানুহে। এনেধৰণে বিভিন্ন ধৰণৰ ফোবিয়া। আৰু এটি ফোবিয়া হৈছে নোমোফোবিয়া মানে হৈছে ন' মোবাইল ফোবিয়া। মানে আমাৰ পৰা মোবাইলটো যিহেতু আজিকালি একেবাৰে আমাৰ জীৱনৰ প্ৰায় অপৰিহাৰ্য অংশ হৈ পৰিছে মোবাইল ফোনত বিভিন্ন ধৰণৰ কাম কৰা হয়, সকলোৰে লাগে। গতিকে মোবাইল ফোনটো যদি পটককৈ কোনোবাই লৈ যায়, নাইকিয়া হৈ যায়, তেতিয়া কি হ'ব? সেই যিটো ভয় ভাৱ